আমাৰ সাফিনৰ কাৰণে এইটো এটা সারপ্রাইজ টুপুরের পৰা উঠিয়ে ওয়াও হরু ট্রলি পাপা ব্লু কালার পাপা হ্যাপি হইছা হ্যাঁ সায়ানক মানে তার মাহিয়া এটা কিনি দিছে সেইকাৰণে সাফিনে তার মামা কৈছিলে পৰখি দিনা কৈছিলে ওয়াও আবু হাঁহি দিয়া চাও পাপা আবু কেনেকুৱা লাগিছে Good evening everyone, welcome back to the channel to a new vlog. আজি মানে ৰেডি হৈছো দেখিবলৈ পাইছে আৰু এতে বাজিছে 4টা আৰু আমি যাই আছো বেটাপাৰা নহয় মই মানে গৈ আছো সায়ানৰ নানিহঁতৰ ঘৰত তো বাইদেউ কৈ আছে যে বলা যাই পেলাই ফুৰি আহিম তো ওলালো সেইকাৰণে মই বাইদেউ আৰু বাইদেউৰ হাজবেণ্ড আৰু সায়ান যাম বাইদেউহঁতৰ ঘৰ হ'ল বৰপেটা তো ওলাইছো যাব কাৰণে আৰু মই আৰু সাফিনে যাম হাজবেণ্ড নাযায় ইমান ৰাতি হ'ল 7টা বাজিব আৰু একবাৰ ভাবিছিলোঁ যে নাযাওঁ মানে ইমান ৰাতি হ'ল যেহেতু সিহঁতৰ অকণমান কাম আছিলে সো আকৌ মানে বাইদেউ জোৰ কৰিলে সো ওলালোঁ মই আৰু সাফিন ৰখি আছোঁ মানে সাফিনৰ কাৰণে শাৰ্ট আৰু পেণ্ট আনিব গৈছে আমি ওলালোঁ যোৱাৰ কাৰণে বহুত দেৰি হৈ আছে যাই পাম বা কেতিয়া বৰপেটা পালহাজি গৈ আছোঁ ওলালোঁ এতিয়া আমি আহি কটাবাৰী পালোঁ বহুত দেৰি হৈ আছে জালুকবাৰী আহি পালোঁ আৰু কেইটামান ফ্ৰুটছ কিনি আছোঁ আমি ফ্ৰুটছৰ শ্বপিং কৰি আছোঁ জালুকবাৰী ব্ৰিজৰ ওপৰত আমি কৰি আছোঁ শ্বপিং আমাৰ সাফিনে সৰাইঘাট ব্ৰিজ চাই আছে এইটো নাই সেইবিলাক বেলেগ জাগাত আছে বগীবিল ব্ৰিজ ধলাচদিয়া নো পাপা বগীবিল ব্ৰিজ তোমাৰ বগাজ আছিল আমি আহি হাজু পালোঁ আৰু ইয়াতে অকণমান ফ্ৰেছ হ'লোঁ সাফিনৰ ইউৰিন লাগিছিলে ইউৰিন কৰিলে এই ৰ'বা আৰু চাওঁ কিবা খাওঁ নেকি অকণমান ভোকো লাগিছে এতিয়া বাজিছে কেইটা 9:43 আমি এইখিনি ক'ত পাইছোঁ নাই জাগাৰ নাম কি মইতো জাগা চিনি নাপাওঁ আহি মানে মোকালমোৱা পাইছোঁ অকণমান ভোক লাগিছে কি হ'ল দুবিষ্ট নোখোৱা আমাৰ ৱেইটাৰ আজি বাইদেউ হৈ গৈছে ৰাতি 9:30 এতিয়া আমি খাই আছোঁ দৈ আৰু মিঠাই হা এইটো আমি 9:40 এতিয়া কি খাই আছোঁ আমি দৈ আৰু মিঠাই খাই আজি লাঞ্চ কৰি কি ডিনাৰ কৰি আছোঁ পুৰা মজা আহিছে না নাই মৌচুমী হোটেল এইটো হেৰি হয় মোকালমোৱাৰ পৰা খাই বৈ আহি থকা টাইমতে মানে 10:30 আধা ৰাস্তা মানে প্ৰায় ঘৰ পামেই তাৰ আগতে হ'ল মানে গাড়ীৰ টায়াৰ পামচাৰ চ' পুৰা ভয় খাই গৈছিলোঁ যে আল্লাহ কেনেকুৱা হ'ব কিন্তু এটা মানে চকা আছিলে চ' সেইটো চেঞ্জ কৰি ল'লে আৰু বাচ্চা লৈ যিহেতু ঘৰ পালোঁ 11:10 হৈছে নাই বাবা 12:30 হৈ গৈছে আৰু আমি এইখিনি ভাত খালোঁ ৰেষ্ট ল'লোঁ অকণমান
এতিয়া আৰু টাইম নাই মানে শুব লাগিব চাফিন আৰু চায়নৰটো টোপনি নাহে এই দুটাৰ মানে কি আৰু ৰাতি হৈছে নে দিন হৈছে গমে পোৱা নাযায় আৰু এইটো তাৰ পিছদিনাৰ ভিডিঅ' মৰ্ণিং উঠি পেলাই যিহেতু ইফালে বোলে 3 দিন ধৰি কণ্টিনিউৱাছ বৰষুণ হৈ আছিলে চ' তেওঁলোকৰ মানে চোতালটো পুৰা মানে বোকা বোকা হৈ আছিলে আৰু পালহাজি আহিছোঁ যিহেতু চাফিনৰ দাদাৰ ঘৰ মানে মোৰ হাজবেণ্ডৰ ঘৰ তেওঁলোকৰ মানে ইয়াৰ পৰা 1.5 hour লাগে চ' তাতে যাম ঘৰৰ পৰা যাই আছোঁ চাফিনৰ দাদাৰ ঘৰত মানে মোৰ হাজবেণ্ডৰ ঘৰত ইয়াৰ পৰা অকণমান দূৰ আছে কিন্তু মোৰ শাহুৰিয়ে মানে যাব কৈ আছে চ' ভাবিলোঁ যে ইয়াতে আহিছোঁ যিহেতু অকণমান লগ কৰি আহোঁ পাপা তোমালোকে নাযাবা সেইফালে চ' বাইদেউ যাব মই আজি ৰাতিটো থাকিম চাগে তাৰমানে ইমান দিন পিছত গৈ আছোঁ নাথাকিলেও বেয়া দেখা যাব সেইকাৰণে অকণমান থাকিম এই দুটা মানে কি ক'ব এনি টাইম দৌৰা দৌৰি ওলালোঁ যাবৰ কাৰণে আৰু ইয়াৰ পৰা মানে হাজবেণ্ডৰ ঘৰ যাই পাওঁতে 1.5 hour বোলে লাগিব আৰু এই দুটা বাচ্চা মানে কি ক'ম আৰু ইমান উৎপাত আমি আহি পালোঁ মেটুৱাকুচি এইটো মেটুৱাকুচি হয় বাবা চুপ থাকা বাইদেউ ক'ত গৈ আছা চাফিনৰ দাদু ঘৰত বাইদেউ আমাৰ মানে চাফিনৰ দাদুৰ ঘৰটো দেখুৱাই লৈ যাম ন বাবা এয়া আমি নামিলোঁ বেকি ৰিভাৰৰ ওপৰত থকা এইটো দলঙৰ নাম বা কি মই নাজানো একচুৱেলি ইয়াতে নামিলোঁ কেইটামান ভাবিলোঁ ফটো উঠোঁ ভাল লাগিছিল নদীৰ দলঙৰ ওপৰত ৰখি পেলাই যিহেতু ইভিনিং হৈ আছিল ভিউটোও ভাল আহি আছিল কি আৰাম মানে কি কৰিব খুজিছে আমি আহি কলগাছিয়া দেখা নাই সেইটো ৰাস্তা হ'ল গুনিয়ালগুৰিৰ ৰাস্তা আহি পালোঁ কলগাছিয়া বজাৰ পাপা ক'ত যাবা তুমি আমি আহি পালোঁ আমতলা এইটো ৰাস্তা দি সোমাব লাগিব চাফিনৰ দাদু ঘৰত যাওঁতে আৰু মই এইফালে কিবা কিবি ল'লোঁ যিহেতু ঘৰত বাচ্চা আছে এইফালে চোৱা Are you excited? Yes. আমাৰ চাফিন লাষ্ট কেতিয়া আহিছিলে লাষ্ট নাৰ্চাৰী ক্লাছত যেতিয়া গ'ল ফাৰ্ষ্ট কেতিয়া আহিছিলে মানে লাষ্ট ইয়াৰ জুলাই আৰু আহি ঘৰ পালোঁ শহুৰৰ আৰু তাৰপিছত অকণমান দেৰি কৰি বাইদেউ আৰু ভিনিক খাব দিছিলোঁ আমি পাপা ক'ত আহিছোঁ আপুনিতো মাটি দি খাইছে ন পোলাও আৰু বাইদেউহঁতে খোৱা লোৱা কৰি অকণমান ৰেষ্ট লৈ পেলাই ওলালে যাবৰ কাৰণে মই থাকিম 2 দিনমান কাৰণ ইয়াতে আহিছোঁ বহুত দিন পিছত আৰু বাইদেউ মোৰ ডাঙৰ বাইদেউ মানে হাজবেণ্ডৰ আৰু ভণ্টি তেওঁলোকেও আহিছিলে চায়নৰ আম্মা আব্বা গ'ল আৰু চায়নো গ'ল মই যিহেতু বহুত দিন পিছত আহিছোঁ চ' অকণমান থাকিলোঁ আৰু বাইদেউহঁতে আহিছে আৰু সেইকাৰণে ভাবিলোঁ অকণমান থাকি যাওঁ আৰু এইটো মোৰ ভাগিনী আপোনালোকে মোৰ ব্লগত দেখাই পায় এইবাৰ কিন্তু বহুত দিন পিছত দেখা পালে আহিলোৱে বহুত দিন পিছত সেইকাৰণে বহুত দিন পিছত দেখা পালে আৰু এইফালে আমি নাগেনা কৰি চাই আছোঁ ভিডিঅ' কৰি আছোঁ যে এইটো দেখিবৰ কাৰণে মানে আমিনা এইটো মুখত নিদিয়ে যিহেতু চাফিন বহুত দিন পিছত আহিছে চ' চাফিন বহুত এনজয় কৰি আছে আৰু বহুত হেপ্পী আৰু ৰাতি কৰি অকণমান ওলাই গৈছিলোঁ মামা শহুৰৰ ঘৰত যিহেতু ওচৰতে চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংকছ ফৰ ৱাচিং